লখিমপুৰ অৱস্থিত পূৰ্বাঞ্চল টাই সাহিত্য গৱেষণা কেন্দ্ৰত আৰু আটাচুৰ অফিচত লখিমপুৰ কেন্দ্ৰীয় মেধাবৃত্তি উদযাপন সম্পৰ্কত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। উক্ত সভাত লখিমপুৰৰ আমাৰ জ্ঞানীবৰ্গ আৰু যুৱক যুৱতীসকলে সদায় ৰাইজত উপস্থিত আছিল আৰু সকলোৰে সৰ্বসন্মতিক্ৰমে পুৰণা সমিতিখন ভংগ কৰা হয় আৰু পুৰণা সমিতি ভংগ কৰাৰ পিছত নতুন সমিতিখন গঠন কৰা হয়। আৰু বিশেষকৈ আজি নতুন সমিতিখন গঠন হোৱাৰ আগতে বিশদভাৱে আলোচনা হৈছিল যে সমূহ লখিমপুৰবাসী আমাৰ বিশেষকৈ আহোম সম্প্ৰদায়ৰ লোকসকল একত্ৰিত হৈ কেন্দ্ৰীয়ভাৱে মেধাবৃত্তি ত্যাগ ক্ষেত্ৰত সকলোৱে একত্ৰিত হৈ এবাৰ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। আৰু উক্ত সভাতে আজি আমাৰ লখিমপুৰৰ প্ৰাক্তন বিধায়ক ঘনবৰাই গোহাঁই মুখ্য পৃষ্ঠপোষক আৰু সূৰ্য কুমাৰ গগৈ বিশিষ্ট সমাজকৰ্মী উদ্যোগী সূৰ্য কুমাৰ গগৈ তেখেতক সভাপতি আৰু আমাৰ বিজেত গগৈ ডাঙৰীয়া তেখেতক প্ৰাক্তন পুলিচ বিভাগৰ তেখেতৰ মুৰব্বী আছিল তেখেতক কাৰ্যকৰী সভাপতি হিচাপে আৰু উজ্জ্বল কুমাৰ গগৈ তেখেতক সাধাৰণ সম্পাদক হিচাপে লৈ এখন বলিষ্ঠ সমিতি গঠন কৰা হয়। আৰু বিশেষকৈ লখিমপুৰবাসী ৰাইজ আৰু সকলোৱে আজি যি আমাৰ বিশেষকৈ আহোম সম্প্ৰদায়ৰ যিসকলৰ আজি মুখ্য ইয়াতভাৱে তেওঁলোকে উপস্থিত থাকিল সকলোৱে তেওঁলোকৰ প্ৰতি আন্তৰিক শ্ৰদ্ধা জনাইছোঁ আৰু সকলোৱে আমি কেন্দ্ৰীয় মেধাবৃত্তি সকলোৰে বাবে সকলোৰে সহায় সহযোগিতা আন্তৰিকতা কামনা কৰিছোঁ। ধন্যবাদ। ধন্যবাদ। আজি লখিমপুৰ কেন্দ্ৰীয় মেডাম মেফিৰ উদযাপন সমিতিৰ এখন কমিটি গঠন হয় আৰু এই কমিটিখনত মোক সভাপতি হিচাপে নিৰ্বাচন কৰে। তাৰ কাৰণে মই সমূহ ৰাইজক ধন্যবাদ জনাইছোঁ আৰু আগন্তুক মেডাম মেফিৰ দিনটো খুব সুন্দৰভাৱে পালন কৰিবৰ কাৰণে সমূহ আমাৰ অসমবাসী ৰাইজৰ লগতে আমাৰ লখিমপুৰবাসী ৰাইজে বিশেষকৈ সহায় সহযোগিতা কামনা কৰিছোঁ। আৰু এইবাৰ এটা অতি ভাল খবৰ, এইবাৰ আমাৰ আগতে যেনেকৈ কেইবাটাও পাৰ্টি লগ হৈ পানি মেডাম মেফি পালন কৰিছিল, কিন্তু এইবাৰ সকলো একলগ হৈ পতাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰ কাৰণে মই সমূহ ৰাইজক কেন্দ্ৰীয় মেডাম মেফিৰ কাৰণে সহযোগ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। কাৰ্যসূচী এটা ইয়াত পাব, কিন্তু মানে মেধাবৃত্তি কিন্তু ত্যাগ ক্ষেত্ৰত পাতিব লাগে এনেকৈ ভাবোঁ। আৰু দ্বিতীয়তে মই বিমান চেতিয়া আৰু অচ্যুত আৰু মৃদুলক কৈছোঁ, মানে কথাটো এনেকুৱা হয় যে মানুহ কম হয় আমাৰ, সেইকাৰণে কম হয় যে আমি চব ছাইডৰ মানুহবিলাক মানে মিটিঙলৈ আমি মাতোঁ মানে নামাতোঁ মানে সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি যে পৰিষ্কাৰ অকল টাইবিলাক কেন্দ্ৰৰ সম্পাদক আমাৰ বিহু পুৰণা প্ৰয়োগ কৰি আপোনালোকে সকলোকে জ্ঞাত যে আমি প্ৰতি বছৰে নগৰৰ ত্যাগ ক্ষেত্ৰত কেন্দ্ৰীয় মেধাবৃত্তি বহলভাৱে আয়োজন কৰি আহিছোঁ। এই বছৰো এই কেন্দ্ৰীয় মেধাবৃত্তি ত্যাগ ক্ষেত্ৰত বহলভাৱে আয়োজনৰ বাবে আমি আজি আলোচনা কৰিবৰ বাবে আজি সভাখনি আয়োজন কৰিছিলোঁ। বিগত বৰ্ষৰ সভাপতি সন্মানীয় সন্দীপ তামুলী আৰু উদযাপন সমিতিৰ বিষয়ববীয়া
তাৰ প্ৰতিনিধিত্ব পাঠ কৰি দিবলৈ আগবাঢ়িছোঁ। খৰচৰ প্ৰতিবেদন আমাৰ প্ৰথম পৰ্যায়ত আছিলে ড্ৰেছ, পূজাৰ সামগ্ৰী কিনাত আছিল 6,000 টকা, মৌলুঙৰ মাননি আছিল 10,000 টকা, মৌলুঙৰ যাতায়াত 3,000 টকা, মৌলুঙৰ যোগাযোগ ব্যয় আছিল 2,000 টকা, মৌলুঙৰ আপ্যায়ন 2,000 টকা, লোকলাও 7,000 টকা,